Dear aspirants, yes you can crack YouTube channel লৈ আপোনালোকক স্বাগতম। ইয়াত খুবই গুৰুত্বপূৰ্ণ দুখন নোটিফিকেশন আমি আলোচনা কৰিম। ইয়াত বেসিক্যালি দুখন ডিস্ট্ৰিক্টৰ কিছুমান পোষ্ট ওলাইছে গাঁওবুঢ়াৰ কাৰণে, ঠিক আছে। আৰু প্ৰত্যেকখন আমাৰ ডিস্ট্ৰিক্টতে ওলাই থাকে, এইবিলাক আমি আমাৰ চেনেলৰ পৰা দিব চেষ্টা কৰিম। আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব লেটেষ্ট নোটিফিকেশন পোৱাৰ কাৰণে, ঠিক আছে। ইয়াত আমি দেখিব চেষ্টা কৰিম যে মাজুলী জিলাৰ মাজুলী ৰাজহ চক্ৰ আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত নিম্নলিখিত লাট আৰু গাঁওসমূহত প্ৰধান যি গাঁও প্ৰধান আছে তেওঁলোকৰ মৃত্যু আৰু অৱসৰ হোৱাৰ ফলত মুঠতে 10টা গাঁও প্ৰধানৰ পদ খালী হৈ থকাৰ পৰিপ্ৰেক্ষিতত মানে উক্ত পদসমূহ পূৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ বাবে আবেদন বিচৰা হৈছে, ঠিক আছে। আবেদনকাৰী অসমৰ গেজেট যি আছে 9 ষ্টেণ্ডাৰ্ড তাৰমানে ষ্টেণ্ডাৰ্ড ফৰ্ম যেটা আছে সেইটো ফিলআপ কৰি আপোনালোকে মানে জমা দিব পাৰে। ইয়াৰ তাৰিখটো ইয়াত দিয়া আছে, দেখি ল'ব পাৰে। 03/06/2025 ৰ পৰা 10 বজাৰ পৰা আৰম্ভ হৈ 17/06/2025 লৈকে থাকিব, 4 বজালৈকে, ঠিক আছে। ইয়াৰ ভিতৰত আপোনালোকে গৈ কিনে জমা দিব পাৰিব, ঠিক আছে। তো ইয়াৰ আৰু এটা বিশেষ বস্তু মানে মন কৰিব লাগিব, সেইটো হ'ল আবেদনকাৰীয়ে কোনখন মানে গাঁও আৰু লাটৰ গাঁও প্ৰধান পদৰ বাবে আবেদন কৰিছে সেই লাট আৰু গাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰী মানে মোবাইল নম্বৰটো স্পষ্টকৈ আবেদনক সন্নিৱিষ্ট কৰাটো বাধ্যতামূলক, যাতে আপোনালোকে ফাৰ্দাৰ কমিউনিকেশ্যন কৰিলে যাতে আপোনালোকক ঠিক ঠাক মতে পায়। ইয়াত চাওক গোটেইখিনি বস্তু দিয়া আছে, ক্ৰমিক নম্বৰ যি দিয়া আছে ইয়াত চিৰিয়েলি ক'ত ওলাইছে পদ ৰাজহ চক্ৰ মৌজা লাট নম্বৰটো দিয়া আছে, গাঁও আৰু মাহিলী পৰিস্থিতিতে এইটো ইয়াত দিয়া আছে, আপোনালোকে দেখিব পাৰিব, ঠিক আছে। মৌজাখিনি চাওক, ইয়াত আহতগুৰি 3 লাট নম্বৰ 3, তাৰপিছত হৈছে কমলাবাৰী 4 লাট নম্বৰ, এইটো কমলাবাৰী 4 কমলাবাৰী লোহিত খাবলু যেটা আছে NC ইয়াত ওলাইছে। তাৰপিছত কমলাবাৰী 8 শালমাৰা 5 শালমাৰা 11 শালমাৰা 2 শালমাৰা 9 শালমাৰা মানে 13, ঠিক আছে। এইখিনি ওলাইছে, আপোনালোকে দেখি ল'ব। বিশেষ বস্তু কিছুমান মন কৰিবলগীয়া সেইখিনি দেখিব লাগিব, যেনেকুৱা ধৰক অত্যাৱশ্যকীয় যোগ্যতাসমূহ কি যোগ্যতা থাকিলে আপুনি সেইটো এপ্লাই কৰিব পাৰিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্ত পত্ৰৰ বাবে আবেদন কৰা লাট অন্তৰ্গত গাঁৱৰ অথবা গাঁওসমূহৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ঠিক আছে। আবেদনকাৰী বয়স হ'ব লাগিব 17/6/2025 তাৰিখৰ ন্যূনতম 30 বছৰ হ'ব লাগিব। আবেদনকাৰী অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বৰ্ড অথবা আনুষ্ঠানিকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰী শাৰীৰিক সক্ষম আৰু মানসিক সবল হ'ব লাগিব। আবেদনকাৰী দেউলীয়া হিচাপে ঘোষিত অথবা চৰকাৰী দেনা পৰিশোধ বিফল ব্যক্তি হ'ব নালাগিব। নিযুক্তিৰ ক্ষেত্ৰত গাঁও প্ৰধান পৰিয়ালৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এই সন্দৰ্ভত মৌজাদাৰ মতামত বিবেচনা কৰা হ'ব। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। আবেদনকৃত লাটৰ অন্তৰ্গত গাঁও অথবা গাঁওসমূহৰ আবেদনকাৰী নিজৰ নামত ভূমি স্থাবৰ সম্পত্তি থাকিব লাগিব। আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব। 10 নম্বৰ ক্ৰাইটেৰিয়াতে দিছে আবেদনকাৰী উচ্চ মৰ্যাদা সম্পূৰ্ণ দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতি থকা ব্যক্তি হ'ব লাগিব। আবেদনকাৰী প্ৰকৃত দুৰ্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচী ৰূপায়ণ কৰাত অংশগ্ৰহণ তথা চৰকাৰী সহযোগত কৰা ব্যক্তি হোৱাটো বাঞ্ছনীয়। আৰু কিছুমান আছে ইয়াত মানে আপুনি পঢ়ি ল'ব, কাৰণ মই ইয়াত পঢ়ি দিব গ'লে বহুত সময় লাগিব, ঠিক আছে। ইয়াত আৰু এটা বস্তু দেখিব লাগিব, আবেদন প্ৰপত্ৰ দাখিল কৰিব কি ডকুমেণ্ট আপুনি ছাবমিট কৰিব সেইখিনি বস্তু ইয়াত দিছে। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হ'ব লাগিব। বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ যেটা আছে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৰ্ড অথবা আনুষ্ঠানিক প্ৰমাণপত্ৰ, লগতে বাকেজাই দেনামুক্ত প্ৰমাণপত্ৰ, নিৰ্দিষ্ট অঞ্চল নিজ নামত থকা ভূমি স্থাপৰ সম্পত্তিৰ প্ৰমাণপত্ৰ দিব লাগিব। ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, 2 কপি পাছপোৰ্ট, আধাৰ মানে আকাৰৰ ফটো, 2টাতকৈ অধিক জীৱিত সন্তানৰ পিতৃ নোহোৱাৰ শপতনামা দিব লাগিব। আবেদনকাৰী সন্দৰ্ভত মৌজাদাৰৰ মতামত সম্বন্ধীয় প্ৰমাণপত্ৰ দিব লাগিব। আবেদনকাৰীৰ ক্ষেত্ৰত সামাজিক কামৰ অভিজ্ঞতা প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। এইখিনি বস্তু আৰু কিছুমান ইনষ্ট্ৰাকশ্যন ইয়াত দিয়া আছে, এইখিনি অলপ পঢ়ি ল'ব, ঠিক আছে। আৰু এটা যে ওলাইছে সেইটো এতিয়া আমি দেখিব চেষ্টা কৰিম। নটিফিকেশ্যন আৰু এটা ওলাইছে যোৰহাটৰ পৰা, এইখিনিতো আপোনালোকে আবেদন কৰিব পাৰে। গোটেইখিনি বস্তু অলমষ্ট চেমে আছে, মই ইয়াত পঢ়ি দিব নাযাওঁ, পঢ়ি দিলে বহুত সময় লাগিব। আপোনালোকে অলপ সময় ওলাই কিনে এইখিনি বস্তু পঢ়ি ল'ব, ঠিক আছে। ডকুমেণ্ট যাতে উল্টা পুল্টা নহয় এপ্লাই কৰোঁতে এইখিনি দিয়া আছে,
ৰাজু চক্ৰৰ নাম, মৌজাৰ নাম, লাট নম্বৰ সন্নিৱিষ্ট। ঠিক আছে, অলমষ্ট সেম বস্তুটোৱে ইয়াত দিছে 20টা মান। তাৰপিছত আবেদনকে উল্লেখ অৰ্হতাসমূহ ইয়াত দিছে, সেম বস্তু থাকিব লাগিব। ইয়াত চাওক দিয়া আছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব, সেম বস্তু। অসম চৰকাৰৰ ইংৰাজী 19/9/2019 তাৰিখত যে অধিসূচনা যি আছিল সেইটোৰ মতে দিছে। ঠিক আছে, 3 নম্বৰ 4 নম্বৰ গোটেইখিনি বস্তু ইয়াত ধুনীয়াকৈ দিয়া আছে। আপোনালোকে অলপ সময় ওলাই কিনে সেইটো পাব পাৰিব। ক'ত পাব পাৰিব মই কৈ দিছোঁ। আপোনালোকে চিম্পলি কি কৰিব, আমাৰ টেলিগ্ৰাম যে লিংক আছে এই লিংকত ক্লিক কৰিব। ঠিক আছে, লিংকত ক্লিক কৰি কিনে ইয়াত জইন হৈ এই যি নটিফিকেশ্যন এইটো ডাউনলোড কৰিব পাৰিব। আৰু যদি কাৰোবাৰ ষ্টেণ্ডাৰ্ড 9 ফৰ্ম লাগে সেইটো আমি আমাৰ মানে চেনেল কমেণ্ট ছেকশ্যনত দিব চেষ্টা কৰিম PDF-টো, সেইটো তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। নহ'লে চিম্পলি আমাৰ যি টেলিগ্ৰাম আছে সেই টেলিগ্ৰামত গৈ কিনে আপোনালোকে কি কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব এই নটিফিকেশ্যন আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম। ঠিক আছে, ভিডিঅ' চাব আপোনালোকক ধন্যবাদ।